हेलो फ्रेंड्स मो चैनल अहार बारे स्वागतम जनालो। आज आमार बतर चक इमान हेमेका। आज मैं मोर गार्डेनत रखा मेडिसिन गछ केइजोपामान आपनालोকক देखुवाम। एइजोपा होइसे नरसिंह। नरसिंह गछर पात किचेन गार्डेन रखातो अति आवश्यक, कियनो ए पातेरे आमी माजे माजे आंजा बनाय खाब लागे। तेज परिष्कार হয়। आरो एया होइसे महानिम गछ। महानिम गछजोपा मोर ग्राउंडत আছে, किन्तु बिराते डाঙर হৈ গ'ল। ইয়াক পাৰিব পৰা সুবিধাই নাই। আজি লৰা এটা পাই ডাল কেইটামান কাটুৱাই ললো। এই পাত ইয়াৰ উপকাৰিতা কথাটো সকলোৱে জানে। মই আজি এই পাতখিনি গাৰ্ডেনত ব্যৱহাৰ কৰিবৰ বাবেহে আনি লৈছো ওপৰলৈ। আৰু এইজোপা পদিনা মোৰ গাৰ্ডেনত লগাই থোৱা হৈছে। ইয়াৰ পাত মই চাটনি বনাই খাওঁ আৰু माजे माजे सरबत बनाय खाऊँ। गरमत यार सरबत खूब भाल काम दिए। आमार शरीरটো सतेज কৰি ৰাখে यार सरबत खाले। এইজোপা মোৰ ব্ৰাহ্মী শাক। এই কেইদিনমানৰ আগতে লগাইছিলোহে, চকচোন ইমান ঘন হৈ গ'ল। ইয়াৰ উপকাৰিতা কথা প্ৰায় মানুহে জানে আৰু ইয়াক আমি ব্ৰেইনৰ টনিক বুলি কোৱা হয়। সৰু ল'ৰা-ছোৱালীবিলাকক ইয়াৰ পাত খুৱাব লাগে মাজে মাজে। আৰু যাৰ স্মৃতি শক্তি কমি গৈছে তেওঁলোকেও খাব পাৰে ইয়াৰ পাত। এইজোপা কি গছ হয় চিনি পাইছেনে? বহুতে এই গছজোপা চিনি পাব পাৰে আৰু বহুতে নাপাব পাৰে। এইজোপাক আমি শুকলতি বুলি কওঁ। এই গছক আজিকালি নাইকিয়াই হৈ গৈছে, গছজোপা নেদেখাই হৈ গৈছে বহুতে। মোৰ গাৰ্ডেনত এইজোপা গছ লগাই থৈছোঁ আৰু ইয়াৰ পৰা বহুত পুলি ওলাইছে। তাকে ইমান উপকাৰী গছজোপা মই পেলাই নিদি ৰাখি থৈছোঁ। ইয়াৰ গুণ বহুত আছে। ইয়াৰ পাত খালে মূৰৰ বিষ, মাইগ্ৰেন, স্কিন বিউটি, দৃষ্টিশক্তি আৰু স্নায়ু সবল কৰে। ইয়াৰ উপৰিও শুকলতি পাত খালে পেটত হোৱা ঘাঁ আৰু যিকোনো ৰোগৰ বাবে বৰ উপকাৰী। ইয়াৰ পুলি কেইবাটাও ওলোৱাৰ বাবে মই আকৌ এটা টাবত এনেদৰে ৰুই ৰাখি থৈছোঁ। আপোনালোকে গাৰ্ডেনত মূলা লগালে নে? মই এই গুটি টাব এটাতে হেঁচি থৈছিলোঁ, ইমান ঘনকৈ ওলালে। এইবোৰ এনেকৈ ৰাখি থ'লেতো গেলি যাব ন। এটা এটাকৈ উঠাই মেলি ডাঙৰ টাব এটাত লগাই গ'লোঁ। এই পুলি আৰু 10 দিনৰ পাছত ধুনীয়াকৈ ডাঙৰ হ'ব। আজি আমাৰ ইয়াত বতৰ একেবাৰে হেমেকা। সেইবাবে ভাবিলোঁ চটৰ ওপৰত গৈ কলপাত এখিলা লৈ কাটি ভাপত দিয়া মাছ বনাওঁ বুলি। ঘৰলৈ মাছ আহিছিলে আজি। এই মাছেৰে আজি মই এটা ৰেচিপি বনাম, আপোনালোকক দেখুৱাই যাম। আপোনালোকে বাৰু এনেকৈ পাতত দি মাছ খায়নে? মই কিন্তু মাজে মাজে এনেদৰে বনাই খাওঁ। আৰু এই মাছৰ মাজত মই ৰচুন কেইটামান দিলোঁ আৰু ঘৰৰে জলকীয়া কেইটামান দিছোঁ আৰু নৰসিংহ পাত কেইখিলামান দি এনেদৰে বান্ধি মেলি টাৱাখনৰ ওপৰত গেছৰ ওপৰত দি দিলোঁ। এই কলপাতৰ পৰা ওলোৱা স্মেলটো আৰু কিমান যে ভাল লাগে। আৰু কলপাতত খোৱাটো স্বাস্থ্যৰ পক্ষে ভাল, কিন্তু সকলোৱেনো পাব ক'ত কলপাত। এনেদৰে হেঁচা মাৰি মই পাথৰ এটা দি দিছোঁ আৰু এইয়া চক হৈ গ'ল। ইয়াৰ পৰা ওলোৱা গোন্ধটো কিমান যে ধুনীয়া গোন্ধ। শেষত মই অলপ নিমখ দি দিছোঁ আৰু নিজৰ ইচ্ছা অনুযায়ী অকণমান মিঠাতেল দি দিছোঁ আৰু শেষত নেমু অলপ চেপি দিছোঁ। সকলো মিক্স কৰি মেলি এয়া মোৰ ৰেডি হৈ গ'ল ভাপত দিয়া মাছৰ ৰেচিপি। এতিয়া ভিডিঅ'টোৰ শেষত মোৰ ইউটিউব ফেমিলিসকল মোৰ ভিডিঅ' চাই কেনে পালে? যদি ভাল পালে তেন্তে লাইক আৰু কমেণ্ট কৰিব। আৰু নতুন ভিউৱাৰ্ছবোৰ মোৰ চেনেলত আহিছে যদি ছাবস্ক্ৰাইব কৰিব।
আজিলৈ বাই ফ্ৰেণ্ডছ, পুনৰ আকৌ লগ পাম।